বৰ্তমানেও অব্যাহত আছে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ। আজি ৰাজ্যৰ ভিন্ন প্ৰান্তত কংগ্ৰেছে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী হাতত লয়। প্ৰতিবাদী লোকসকলৰ মতে স্মাৰ্ট মিটাৰ কেৱল দুখীয়া লোকক শোষণ কৰাৰ এক বৃহৎ ষড়যন্ত্ৰ মাথোন। শক্তিমন্ত্ৰী নন্দিতা গাৰ্লুছা মুৰ্দাবাদ, অসম চৰকাৰ হুঁচিয়াৰ ধ্বনিৰে উত্তাল হয় প্ৰতিবাদস্থলী। চাওক, আমি ৰাইজৰ যথেষ্ট সঁহাৰি পাইছোঁ। গোটেই অসমতে কংগ্ৰেছ দলত অসমৰ মাননীয় আমাৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াৰ নিৰ্দেশ মতে জিলাই ব্লকে আমি সজাগতা বৃদ্ধি কৰিছোঁ। আদানীক ধনী কৰিবৰ কাৰণে স্মাৰ্ট মিটাৰৰ জৰিয়তে ডকাইতি কৰা হিমন্ত বিশ্ব শৰ্মাৰ যিটো ষড়যন্ত্ৰ তাক আমি প্ৰতিহত কৰিমেই। হিমন্ত বিশ্ব শৰ্মাই গোটেই অসমখন অশান্ত কৰি অসমত অৰ্থনৈতিকভাৱে ডকাইতি কৰি ৩২ কোটি টকা হেলিকপ্টাৰ দিয়ে নিলজ্জভাৱে মাহে হাজাৰ কোটি টকা ধাৰ লয়। আৰু সেইজন মুখ্যমন্ত্ৰীক আমি কৈছোঁ, আদানীৰ স্বাৰ্থত যদি স্মাৰ্ট মিটাৰ লগাবলৈ যায় হিমন্ত বিশ্ব শৰ্মাই এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব, দিছপুৰত আৰু চৰকাৰী ভাত খোৱাৰ দিন উকলিব। সেইকাৰণে আমি হিমন্ত বিশ্ব শৰ্মাক কৈছোঁ যে অসমখন অশান্ত কৰি আচল কথাৰ পৰা ৰাইজৰ দৃষ্টি অন্য দিশত নি এনেকৈ ডকাইতি দালাক আমি কেতিয়াও সহ্য নকৰোঁ। স্মাৰ্ট মিটাৰ বন্ধ কৰিব লাগিব। ভাৰত চৰকাৰে যি স্মাৰ্ট মিটাৰ প্ৰৱৰ্তন কৰি দুখীয়া জনসাধাৰণৰ ওপৰত ৰাম টাঙোন উঠাইছে তাৰ প্ৰতিবাদত আজি আমি এই তিতাবৰ বিদ্যুৎ উপসংমণ্ডলৰ কাৰ্যালয় আমি ঘেৰাও কাৰ্যসূচী আমি ইতিমধ্যে ৰূপায়ণ কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, দি নৰ্থ ইষ্ট।